মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আন কেইটামান আমি বাক্য ৰচনা কৰা শিকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ইয়াৰে আগত আমি 8টা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত প্ৰায় 160টামান বাক্য ৰচনা কৰা আলোচনা কৰা হৈছে। যদিহে চোৱা নাই, লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে, তোমালোকে চাই ল'বা। 161 নম্বৰটো লৈছোঁ কেকনি গাঁথনি। যদিহে পৰীক্ষাত দিয়ে কেকনি গাঁথনি শব্দটোৰে বাক্য ৰচনা কৰিবলৈ, তেতিয়াহ'লে এনেদৰে লিখিব পৰা যে অসুস্থ দেহৰে কেকনি গাঁথনি মাৰি হ'লেও মায়ে আমাক স্কুলত যাবৰ বাবে ভাত ৰান্ধি দিছিল। তাৰপিছত লৈছোঁ আমি পেটে কঁকালে লগা শব্দটো। পেটে কঁকালে লগা শব্দটোৰে বাক্য লিখিবলৈ দিলে এনেদৰে লিখিবা যে দেউতাকৰ মৃত্যু হোৱাৰ পিছত ভালদৰে খাবলৈ নাপায় ল'ৰা ছোৱালীকেইটাৰ পেটে কঁকালে লাগিছিলে। তাৰপিছত লৈছোঁ লঘোণে ভোকনে শব্দটো। এই শব্দটোৰে বাক্য লিখিবলৈ দিলে এনেদৰে লিখিব পৰা যে কৰোণা ভাইৰাছৰ বাবে দোকান পোহাৰ সকলো বন্ধ থকাৰ ফলত দুদিন আমি লঘোণে ভোকে থাকিবলগীয়া হৈছিলে। তাৰপিছত লৈছোঁ উঠা বহা শব্দটো। উঠা বহা শব্দটোৰ এনেদৰে লিখিব পৰা যে মালতীয়ে ৰাতিপুৱাৰ পৰা কিমানবাৰ উঠা বহা কৰিছে তাৰ কোনো হিচাপ নাই। নেক্সট লৈছোঁ আমি খোৱা লোৱা শব্দটো। খোৱা লোৱা শব্দটোৰ এনেদৰে লিখিব পৰা যে মালতীক ভালদৰে খোৱা লোৱা কৰিবলৈ ডাক্তৰে পৰামৰ্শ দিছিল। তাৰপিছত ইতিহাস শব্দটোলৈ লৈছোঁ। ইতিহাস শব্দটোৰ এনেদৰে লিখিবা যে ইতিহাস হ'ল মানুহৰ অতীতৰ ঘটনা আৰু কাৰ্যাৱলীৰ অধ্যয়ন। তাৰপিছত লৈছোঁ উদ্ঘাটন শব্দটো। উদ্ঘাটন শব্দটোৰ এনেদৰে লিখিব পৰা যে মানুহৰ জ্ঞান, কৰ্ম, ভাৱ চিন্তা, আচাৰ ব্যৱহাৰৰ অগ্ৰগতিত আত্মসংযমৰ দ্বাৰা প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ পাৰি। তাৰপিছত লৈছোঁ উদ্ধাৰ শব্দটো। উদ্ধাৰ শব্দটোৰ এনেদৰে লিখিব পৰা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানপানীত উটি অহা এটি গড়ৰ পোৱালি বনকৰ্মীয়ে উদ্ধাৰ কৰিছে। তাৰপিছত লৈছোঁ খনন শব্দটো। খনন শব্দটোৰ এনেদৰে লিখিব পৰা যে চৰকাৰে ব্ৰহ্মপুত্ৰ খনন কৰি বানপানী সমস্যা সমাধান কৰিব বুলি আশ্বাস দিছে। তাৰপিছত লৈছোঁ আমি নিৰ্মাণ শব্দটো। নিৰ্মাণ শব্দটোৰে এনেদৰে লিখিব পৰা যে যোৱা বছৰ বানপানীত ভঙা মথাউৰিবোৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। তাৰপিছত লৈছোঁ ঐতিহ্য শব্দটো। ঐতিহ্য শব্দটোৰে এনেদৰে লিখিব পৰা যে ভাৰতীয় সভ্যতাৰ ঐতিহ্য সকলোতকৈ মহান। তাৰপিছত লৈছোঁ আমি আপুৰুগীয়া শব্দটো। আপুৰুগীয়া শব্দটোৰ এনেদৰে লিখিব পাৰি যে অসমৰ এক আপুৰুগীয়া সংস্কৃতি হ'ল সত্ৰীয়া নৃত্য। নেক্সট লৈছোঁ আমি মৌলিক অধিকাৰ শব্দটো। মৌলিক অধিকাৰ শব্দটোৰ এনেদৰে লিখিব পৰা যে ভাৰতীয় সংবিধান অনুসৰি স্বাধীনতাৰ অধিকাৰ আমাৰ এক মৌলিক অধিকাৰ। তাৰপিছত লৈছোঁ আমি অমানৱীয় কাৰ্য শব্দটো। অমানৱীয় কাৰ্য শব্দটোৰে লিখিব পৰা যে অন্ধবিশ্বাসৰ ফলত বৰ্তমানেও আমাৰ সমাজত কিছুমান অমানৱীয় কাৰ্য হোৱা দেখা পোৱা যায়। তাৰপিছত লৈছোঁ প্ৰচাৰ মাধ্যম। প্ৰচাৰ মাধ্যম শব্দটোৰে এনেদৰে লিখিব পৰা যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা আনিব পাৰিলে অন্ধবিশ্বাস কুসংস্কাৰ আদি অতি সহজতে নিয়ন্ত্ৰণ কৰিবলৈ পৰা যাব। নেক্সট লৈছোঁ সজাগতা সভা শব্দটো। সজাগতা সভা শব্দটোৰে লিখিব পৰা যে সজাগতা সভাৰ জৰিয়তে অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ বিষয়ে মানুহক সজাগ কৰি তুলিবলৈ পাৰি। নেক্সট লৈছোঁ স্বাৰ্থান্বেষী লোক। এই শব্দটোৰে এনেদৰে লিখিব পৰা যে স্বাৰ্থান্বেষী লোকে আনৰ উপকাৰৰ কথা চিন্তা কৰিবলৈ নোৱাৰে বা আনৰ হিত সাধন নকৰে। তাৰপিছত লৈছোঁ আদিম স্তৰ শব্দটো। আদিম স্তৰ শব্দটোৰে লিখিব পৰা যে অজ্ঞানতাৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাৰ সমাজখনক আকৌ আদিম স্তৰলৈ লৈ যাবলৈ পাৰে। শেষৰ শব্দটো লৈছোঁ আজিৰ এই ভিডিঅ'টোৰ সহজ সৰলভাৱে শব্দটো। সহজ সৰলভাৱে শব্দটোৰে লিখিব পৰা যে বিক্ৰমে প্ৰতিটো কথাই সহজ সৰলভাৱে বুজাই কয়। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। এইখিনি আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপতো পাবা। লগতে পাৰ্ট 8লৈকে ভিডিঅ'কেইটাৰ লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে, তোমালোকে যদি বিচৰা চাই ল'বা।